Hello, students. How are you? I think you are well at your home by the grace of God. Like other days, today I bring a new topic for you. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ঘৰত ভালে আছা, ভালদৰে পঢ়া শুনা কৰি আছা। যিহেতু তোমালোকৰ HSLC এক্সামিনেশ্যনৰ ৰুটিন হৈ গ'ল, অহা 15 মাৰ্চৰ পৰা তোমালোকৰ পৰীক্ষা হ'ব। সেই পৰীক্ষাৰ প্ৰস্তুতিৰ হকে আজি মই তোমালোকৰ আগত ইংলিছৰ কোশ্চিন পেপাৰ সলিউশন লৈ আহিছো। আজি মই তোমালোকৰ HSLC এক্সামিনেশ্যন যাতে ভালদৰে প্ৰিপেয়াৰ কৰিব পাৰা আৰু পৰীক্ষাত অহা কোশ্চিনবিলাক যাতে কেনেকুৱা ধৰণৰ হ'ব, কেনেকৈ সেইবিলাক সলিউশন কৰিব লাগিব, তাৰ টিপছ সহ আজি মই তোমালোকৰ আগত HSLC এক্সামিনেশ্যন 2020 কোশ্চিন পেপাৰখন লৈ আহিছো। এই কোশ্চিন পেপাৰৰ মই তোমালোকৰ আগত গোটেইখিনি কোশ্চিনৰ সলিউশন কৰি দিম। কিন্তু তোমালোকক এইখিনিতে এটা কথা কৈ থৈ দিওঁ যে 2020 বা তাৰ আগৰ যিখিনি পৰীক্ষা হৈছিল সিলেবাস একে আছিল, কিন্তু এই বছৰ যেহেতু কৰোনাৰ কাৰণে তোমালোকৰ চেপ্টাৰ কিছুমান কমাই দিছে, গতিকে তোমালোকে সেই কমাই দিয়াখিনি তোমালোকৰ নালাগে, গতিকে এইখিনি তোমালোকে নকৰিবা। কিন্তু যেহেতু মই কোশ্চিন সলভ কৰি আছো আৰু মই ভিডিঅ' বনাই আছো আৰু মোৰ ভিডিঅ'টো আজিৰ কাৰণে নহয়, হয়তো 10-20 বছৰমান চলি যাব, সেই হেতুকে মই কিন্তু 2020 গোটেইখিনি কোশ্চিন আনসাৰ কৰি দিছো। মই তাতে তোমালোকক কৈ দিম যে কোনখিনি তোমালোকৰ কাৰণে লাগিব আৰু কোনখিনি নালাগে এই বছৰত। ওকে, বলা এতিয়া তোমালোকৰ প্ৰিয় চেনেলে আগবঢ়োৱা HSLC এক্সামিনেশ্যন 2020 ইংলিছ কোশ্চিনখন কেনেকুৱা আছিল আৰু সেই ইংলিছ কোশ্চিনখনৰ আনসাৰ কেনেকুৱা হ'ব সেই বিষয়ে আলোচনা কৰোঁ। তোমালোকে দেখা পোৱা কোশ্চিন পেপাৰখনেই হ'ল 2020 ইংলিছ কোশ্চিন। ইয়াতে পোনপ্ৰথমতে 2020 আছিলে, 2020 তোমালোকৰ থাকিব 2022 ইংলিছ, এনেকুৱা ফাৰ্ষ্ট পেজত থাকিব। তাৰপিছত কি থাকিব, ফুল মাৰ্কছ 90, পাছ মাৰ্ক 27, এনেকুৱা তোমালোকৰ কোশ্চিনতে থাকিব। টাইম 3 আৱাৰ্ছ বুলি লিখা থাকিব। তাৰপিছত লিখা থাকিব কি, দ্য ফিগাৰ্ছ ইন দ্য মাৰ্জিন ইণ্ডিকেট ফুল মাৰ্কছ ফৰ দ্য কোশ্চিনছ। এই কথাটোৰ অৰ্থ হ'ল এই মাৰ্জিনৰ মানে সফলে যিখিনি ফিগাৰ দি আছে সেইখিনি সেই কোশ্চিনটোৰ ফুল মাৰ্ক বুজাইছে। তাই তলতে C1 এইটো কি কম্পালসাৰী কোৰ সাবজেক্ট বুলি এটা কোশ্চিনৰ নাম্বাৰ দিছে, তাৰপিছত কন্টিনিউ থাকিব। গতিকে ফাৰ্ষ্ট পেজত কোনো ধৰণৰ কোশ্চিন নাথাকে, জাষ্ট এনেকুৱা ধৰণৰ দিয়া থাকিব। ওকে, বুজি পালানে? ফাৰ্ষ্ট পেজটো কেনেকুৱা হ'ব? এতিয়া পেজ 2 অৰ্থাৎ মূল কোশ্চিন লৈ আহো। কোশ্চিনত আছে কি, সেকশন এ বুলি থাকিব আৰু তোমালোকৰ সেকশন এ থাকিব কি থাকিব, প্ৰজ আৰু প্ৰজ থাকিব। প্ৰজখিনি সেকশন এ দিয়া থাকিব। 1A, choose the meaning of the underlined word in the following sentence from among the alternatives given in the brackets on marks. All of us will spend many years, if not generations, recovering from that profound hurt. হাৰ্টৰ তলত আন্ডাৰলাইন দি আছে, লাইট এণ্ড ভেইন, এবনৰ্মেল, ডিপ এণ্ড ষ্ট্ৰং। ওকে, এই ইয়াতে দি আছে কি, তলত এটা সেন্টেন্স দি আছে আৰু সেই সেন্টেন্সৰ এটা ৱাৰ্ড আন্ডাৰলাইন কৰা আছে। এটা এনেকুৱা তোমালোকৰো আহিব, সেই ৱাৰ্ডটোৰ 3টা মিনিং ব্ৰেকেটত দিয়া আছে। ওকে, সেই 3টাৰ ভিতৰত এই 3টা অল্টাৰনেটিভৰ ভিতৰত কোনটো শুদ্ধ হ'ব সেইটো তোমালোকৰ লিখিব লাগে। যেহেতু এইটো তোমালোকৰ সিলেবাসত আছে প্ৰপাউণ্ড বুলি ক'লে তুমি কি, ডিপ এণ্ড ষ্ট্ৰং হ'ব। ওকে, প্ৰপাউণ্ডৰ হেৰিটো কি হ'ব, ডিপ এণ্ড ষ্ট্ৰং। 3rd নম্বৰ অপশ্যনটোই হ'ব। এইখিনিতে মই তোমালোকক আৰু এটা কথা কৈ থৈ দিওঁ, তোমালোকৰ যিখিনি কোশ্চিন আছে গোটেইখিনি আনসাৰ মই মুখেদিতো কমে, কোৱাৰ পিছতো মই এই আনসাৰ চিপটো তোমালোকৰ আগত এনেকৈ দি দিম, যেনেকৈ কোশ্চিনটো দিছো, যাতে তোমালোকে সেইখিনি চাই তোমালোকৰ মোৰ মুখৰ পৰা শুনা কোশ্চিনখিনিৰ লগত সেই আনসাৰৰ হেৰি বানানখিনি তোমালোকে মিলাই চাব পাৰা। ওকে,
গতিকে চিন্তা কৰিব নালাগে ফুল কোশ্চেনৰ সলিউশন তোমালোকে পাই যাবা বি state whether the following statements are true or false 1 plus 1 equal to 2 reference Nelson Mandela long walk to freedom তার মানে রেফারেন্স তো এটা নেলসন ম্যান্ডেলার চ্যাপ্টার পড়া দিছে 1 on the day of inauguration Mandela was overwhelmed with a sense of freedom এইটো আছে আৰু নাম্বার 2 আছে on the day of inauguration Mandela was overwhelmed with the sense of history what will be the answer first one will be false okay freedom নহয় second one will be true গতিকে ফার্স্ট তো হ'ব false second তো হ'ব true history তো right হ'ব okay বুজি পাইছে নে এটা নেলসন ম্যান্ডেলাৰ পৰাই দিছে আচ্ছা ঠিক আছে ইয়াতে 4 নম্বৰ ম্যান্ডেলাৰ পৰা এনেকা আহিব now come to C number choose the correct answer from among the alternatives given and complete the sentence given below 1 number is Mandela's country is rich dash option 1 in forest and lakes option 2 in mineral and gems 3 in agriculture what will be the answer do you know the answer will be number 2 that is in minerals and gems so এই 4 নম্বৰ কিন্তু এই তোমালোকৰ সিলেবাসত আছে গতিকে তোমালোকে এইখিনি কিন্তু ঘৰত প্র্যাকটিস কৰিব পাৰা আৰু এইখিনিতে এটা কথা তোমালোকক কৈ থৈ দিও যেহেতু এবাৰ চ্যাপ্টাৰ কম গতিকে চ্যাপ্টাৰ বিলাকৰ গোটেইখিনি কোশ্চেন কিন্তু তোমালোকৰ মুখস্থ কৰিব লাগিব কিয়নো কম চ্যাপ্টাৰৰ পৰা বেছি নম্বৰ হ'ব ওকে what now come to question number 2 what was the one hope of Lenko eta hope ki asil on number answer to give the one hope of Lenko for getting some rain from the sky for his cornfield the one hope of Lenko is for getting some rain from the sky for his cornfield. Now come to question number 3. What is kufia? Who wears it? 1 plus 1. এইটো তোমালোকৰ সিলেবাসত না লাগে তথাপি মই এবাৰ কৈ দিছো আনসারটো এইটো ক্ৰুগৰ পৰা আইছে the kufia is a long black coat worn by the Arabs and the Kurds with an embroidered wrist belt. Okay, now come to question number 4. Yes, what did Mandela begin to hunger for freedom? 2 number 2 number. Eto tumalokor lagibo Mandela পৰা আইছে so Mandela viewed his childhood freedom as an illusion where he obeyed his parents and the customs of the tribes when he became youth. He realized that his freedom has been taken away from him, which was the piercing fact that created in him a desire to hunger for freedom. Mandela even realized that freedom of other was also curtailed. Okay, next question number 5. Eto tumalokor proyojoniyo what did Lenko said to his sons after the hailstorm এই শিলা বৃষ্টিৰ পিছত লেংকুৱে তেওঁৰ লৰাবোৰক কি কৈছিল অন নম্বৰ আছিল ফাৰ্স্ট নম্বৰৰ আনসাৰটো চোৱা Lenko said to his sons that a plague of locusts would have left something, but the hailstorm hasn't left anything, not even a single leaf. লেংকুৱে তেওঁৰ
পুতেকসকলক কৈছিল যে এ প্লাগ অফ লোকাষ্ট উড হ্যাভ লেফট সামথিং, প্লেগের লোকাস্টে কিবা নহয় কিবা এটা এৰি যায়, কিন্তু সেই হেলষ্ট্ৰম শিলাবৃষ্টিয়ে কোনো বস্তু এৰি যোৱা নাই, আনকি এই শিলা। নাও কোশ্চেন নম্বৰ 6, গিভ এ ডিসক্রিপশন অফ দ্য ম্যাগনিফিসেন্ট ভিউ of the tea garden seen by Rajbir from the railway train. 3 number, ইয়াতে 3 number আছে কি, give a description of the magnificent view of the tea garden seen by Rajbir হবে, একটু রাজীব রং দিছিল তোমালোকৰ বস্তু, Rajbir from the railway train. Okay, answer, Rajbir describes the magnificent view of the landscape from the train window. It was a sea of tea bushes fleeting against the backdrop of the densely wooded hills. At odd intervals there were tall shade tree and one could see women tea pluckers picking tea leaves who appeared to be doll-like figures. গতিকে এইখিনি আছিলে এই কোশ্চেনটোৰ আনসাৰ। তোমালোকৰ এই কোশ্চেনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট ফৰ ইয়োৰ এক্সামিনেশন। ওকে, এটা তোমালোকৰ লাগিব। Now come to page 3, question number 7. What did Bali see on her way that made her laugh? রাস্তাত বালিয়ে কি দেখা পাইছিল, দেখি তেওঁ কি হৈছিল, হাঁহি উঠিছিল। 2 নম্বৰ আছিল, এইটো তোমালোকে এই বছৰৰ কাৰণে না লাগে। Answer, during Bali's journey there came a young cow in front of the running bus. The driver slowed down the bus and sound the horn very loudly, but more he horned, the more it got frightened and galloped faster. This incident made Bali laugh. এই ঘটনায় বালি লাফ মানে হাঁহি তুলিছিল। What does the writer say about the Kurk regiment? কোশ্চেন নম্বৰ 8, এইটো তোমালোকৰ নালাগে, এই বছৰত 2 নম্বৰ আছিলে। আনসাৰ, the writer says that the Kurk people are brave people. Their tales of bravery are famous. The Kurk regiment is one of the most decorated in the Indian Army. The first chief of the Indian Army, General Keriappa, was a Kurgi. Even today, the Kodavas are the only people in the India who are allowed to carry firearms without a license. Next question number 9, এইটো কিন্তু তোমালোকৰ পৰীক্ষাৰ কাৰণে দৰকাৰী। What did the postmaster do after he had received Lenko's letter? লেংকৰ লেটাৰটো পোৱাৰ পিছত পোষ্টমাষ্টাৰে কি কৰিছিল? 2 নম্বৰ আছিলে। আনসাৰ, after reading Lenko's letter, the postmaster laughed at first. লেংকৰ চিঠিটো পাই পোষ্টমাষ্টাৰে প্ৰথমতে হাঁহিছিল। He soon became serious, however, তাৰপিছত তেওঁ কি হৈছিল, চিৰিয়াছ হৈ গৈছিল, and was deeply moved by the writer's unwavering confidence in God. মানে এই চিঠিটো যে লিখি সেই গডৰ ওপৰত যে একেবাৰে সম্পূৰ্ণৰূপে আস্থা আছে, কনফিডেন্স আছে, সেইটোৰ কথা ভাবিছিল। He did not want to betray Lenko's confidence. তেওঁ লেংকৰ কনফিডেন্সক বিট্ৰে কৰিব বিচৰা নাছিল। As a result, he decided to collect money and give it to Lenko on God's behalf.
আৰু ফলস্বৰূপে তেওঁ কি কৰিছিল তেওঁ টকা সংগ্ৰহ কৰিছিল আৰু এইটো গডৰ হৈ মানে অন দা বিহেভ অফ গডছ মানে গডৰ হৈ এই টকাখিনি তেওঁক দিছিল Now come to question number 10. Why did Bali find the old woman who sat beside her in the bus absolutely repulsive? 2 number asile 10 number question number 10 eto tumalokor ei bochor karone na lage tothapi moi tumalokok answer to dite answer the elderly woman had big holes in her earlobes. She was wearing ugly earrings. She was chewing betel nut, and the betel juice was about to spill over her lips. So Bali found her absolutely repulsive. Okay, now come to section B. Section B আছে কি 11 number poetry. It consists of poetry. 11 number choose from the box given below the words that rhyme with the following 1 into 2 equal to 2 মানে ড্রাগন আৰু রেস এই দুটা শব্দ রাইম এই বক্সত আছে ইয়াৰ পৰা লব দিছে কি আছে বক্সত গ্ৰে ওয়াগন স্টার্স বিয়ার্স কেস ক্যারিজ ড্রাগন ওয়াগন তাৰ পিছত ৰেস কেস হ'ব ওকে आंसर to মই কৈ দিলো 12 number choose the meaning of the underlined words from the alternative given in the brackets and a number that does they are so placid and self contained ইয়াতে অপশন দিছে কি irritated troublesome and unruffled to হবো তোমালোকৰ কারেক্ট आंसर এটা তোমালোকৰ এই বছৰৰ কাৰণে দুটা লাগে be not on is demented with the many other dot mad dishonest or displeased so correct answer will be mad question number 13 is Amanda a student how do you know 1 plus 1 equal to 2 eto তোমালোকৰ এই বছৰত না yes Amanda is a student because she is asked to complete her homework okay now come to question number 14 what would the tiger have done if he were in his natural habitat the forest 2 number তোমালোকে এইখিনিতে একটা কথা কৈ থৈছো the tiger in the zoo এই চ্যাপ্টারটো অলরেডি মই ভিডিও বানাই দিছো তাৰ পৰাই এটো কোন সময় যেতে পঢ়াইছিল তেতে কৈছিলো যে ইয়াৰ পৰাই কমন পৰিব ওকে দেখিবা তোমালোকে গোটেইখিনি কোশ্চেন তাৰ পৰা প্ৰায় আহিবই আনসার if the tiger were in its natural habitat the jungle he would have been lurking in shadow in order to hunt plum deer and terrorizing the villagers at the jungle edge. Next word 15 number what is harbor and how is it related to fog 2 number আছিল এটো fogor পড়াইছে এটো তোমালোকৰ এই বছৰৰ পৰীক্ষাত না 15 number answer a harbor is one where the ships are departed at one place after exhibiting long hours of journey next fog is formed when there is a high temperature difference between the land and air now come to the last question of the 40 section that is how did Custard the dragon
saved Belinda from the period 2. A question to very needful for you. Hardy Custard stirred his tail and made some like the metal sense in a dungeon and went after the pirate like a robin at a worm. Then Custard conflict with the pirate and slaughtered the pirate. This was how Custard saved Belinda from the pirate attack. So, মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজি মই তোমালোকৰ আগত HSLC এক্সামিনেশ্যন 2020 পোজ আৰু 40 সেকশনৰ কোশ্চিন উইথ এনসাৰ আলোচনা কৰিলো অহা ক্লাছত তোমালোকৰ ৰিপিটিডৰ পৰা গ্ৰামাৰ ইয়াৰ পৰা আৰম্ভ কৰিম গতিকে তেতিয়ালৈকে তোমালোকে মোৰ সৈতে ইষ্ট হৈ থাকা থ্যাংক ইউ